নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য ৰাজ্যে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে বুলি মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ মহাবিপদত পৰিব গৌৰৱ গগৈক লৈ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰেই মহানগৰীত হ'ব উচ্ছেদ খিলঞ্জীয়া নহয় সন্দেহজনক লোকৰ বিৰুদ্ধে হ'ব উচ্ছেদ গৌৰৱ গগৈক হুংকাৰ অসমীয়া যুৱ মঞ্চৰ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ উৰিয়াম ঘাট উচ্ছেদৰ আজি তৃতীয়টো দিন অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছা ভাগি পেলোৱা হৈছে এই উচ্ছেদ অভিযানত নমস্কাৰ দিনটোৰ শীৰ্ষ বাতৰিৰ সৈতে মই ইমৰান হুছেইন দিবলৈ লৈছো বিতং বাতৰি নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য ৰাজ্যে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে নন্দিনী কাশ্যপক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা নন্দিনী কাশ্যপক এৰেষ্ট কৰিলে জামিন দিবলগীয়া হলহেঁতেন বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰক্ষীৰ কাম কৰি আছে ৰাজ্যে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে কিন্তু উদ্দেশ্য এটাই গতিকে আৰক্ষীৰ কাম কৰিবলৈ দিয়ক এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেনেকুৱা কথা নহয় কথাটো হ'ল এনেকুৱা যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড এটা দুটা সেকশন আছে কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ কালপেবল হোমিসাইড এমাউন্টিং টু মাৰ্ডাৰ প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ বেল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গেপ নাথাকে আহিছো পৰৱৰ্তী বাতৰিলৈ মহাবিপদত পৰিব পাৰে গৌৰৱ গগৈক লৈ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ CBI নাইবা NIA তদন্ত কৰিব গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈৰ বাবে অসমবাসী আজি লজ্জিত গৌৰৱ গগৈ ভাৰতৰ নহয় পাকিস্তানৰ হিৰো হয় বুলি মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি শীঘ্ৰেই গৌৰৱ গগৈ নিজেও বিদেশী নাগৰিকত্ব ল'ব 10 ছেপ্টেম্বৰত তদন্ত শেষ কৰিব SITয়ে 11 নাইবা 12 ছেপ্টেম্বৰত SITয়ে দাখিল কৰিব প্ৰতিবেদন 15 ছেপ্টেম্বৰৰ পূৰ্বে কেবিনেটত দাখিল কৰা হ'ব প্ৰতিবেদন যে যি ধৰণে সংসদত ভাৰতীয় সেনা বাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেন্ট কৰিলে তেওঁ ইমানলৈকে গ'ল যে মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে সো ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে তো ভাৰতে যদি 3000-4000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিছাইল বনাইছে এটোতো সেনা বাহিনীক অভিনন্দন জনোৱা কথা আছিল তো যিটো ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায় নিজৰ লৰা ছোৱালীকো বিদেশী কৰিছে পত্নীকো বিদেশী কৰিছে আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰো যে ইন এ ভেৰি গুড ডে হি উইল অলসো চেঞ্জ হিজ সিটিজেনশিপ তিনটা ফ্যামিলি যেতিয়া নাইয়ে ভাৰতীয় তেওঁটো টেম্পোৰাৰিলি ভাৰতত আছে আৰু সেই কাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয় যোৰহাটৰ ৰাইজৰ শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিল দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত যোৰহাটৰ এটা অনবদ্য বৰঙণি আছে অসম আন্দোলনলৈকে সেই স্থানৰ সংসদ গৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা
আমাৰ কাৰণে লাজৰ কথা আৰু এই গোটেই ঘটনাটো অকল এইটো নহয় কালি ষ্টেটমেন্টটো আপোনালোকে নজৰত পাইছে কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত আৰু obviously he cannot be hero in Indian television he will be hero only in Pakistan না কওঁতেতো তেওঁ ক'ব নোৱাৰিলে মই যোৱা নাই বুলি এনেতো বহুত বকবকাই থাকে যেতিয়া অমিত শাহ জিয়ে ক'লে তেওঁতো থিয় হৈ সংসদত নকলে যে মই যোৱা নাই আপুনি ভুল কথা কৈছে বুলি গতিকে তেওঁ অকল আপোনালোককে বনাব পাৰে বাকিটো কাকো বনাব নোৱাৰে যিমান দিনে মই বনোৱা দেখিছো আপোনালোককে তেওঁক বনোৱা দেখিছো বাকি অসমৰ মানুহক নোৱাৰে আৰু আপোনালোকে চাব ৰাইট বিটিএডিৰ পৰা লক্ষ্য কৰি গৈ থাকিব মানুহক বনাব নোৱাৰে দুই এজন আপোনালোকৰ মানুহৰ তেওঁৰ প্ৰতি সফট কৰ্নাৰ আছে তেওঁৰ প্ৰতিও নাই মোক বেয়া পায় কাৰণে তেওঁক উঠাব খোজে মই ভাবো যে হেতু বহুত দিন নচলে আহিছো অনেক বাতৰিলৈ শীঘ্ৰেই মহানগৰীত হ'ব উচ্ছেদ খিলঞ্জীয়া নহয় সন্দেহজনক লোকৰ বিৰুদ্ধে হ'ব এই উচ্ছেদ অভিযান এই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10 লাখৰ পৰিৱৰ্তে গুৱাহাটীত মানুহ আছে 20 লাখ গুৱাহাটীয়ে এতিয়া বজা ল'বলৈ নোৱাৰা হৈছে গতিকে অলপ খালি কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত কিমান সন্দেহজনক মানুহ আছে তাৰ পৰ্যবেক্ষণ হ'ব বিভিন্ন স্থানৰ পৰা অহা লোকৰ বিৰুদ্ধে জৰীপ চলোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী ট্ৰাইবেল বেল্ট গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইন্ডিজেনাস মানুহ আছে তেওঁলোকক আমি এটা সাৰ্ভে কৰি দিছো মই ওয়াৰ্ডটো আকৌ ৰিপিট কৰিছো নন ইন্ডিজেনাস অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিস্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জায়গাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ সাৰ্ভে এটা কৰিছো যে কিমান এনেকুৱানো মানুহ সোমাইছে কিন্তু ইয়াতে খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছো আৰু এইটো অনলি ফৰ ফৰেষ্ট ৰেভিনিউ ল্যান্ডৰ ক্ষেত্ৰতো কোনো সাৰ্ভে হোৱা নাই আৰু মই ভাবো যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই আৰু তেনেকুৱা কোনো সাৰ্ভেও চৰকাৰে কৰা নাই সাৰ্ভে ইজ স্ট্ৰিক্টলি লিমিটেড টু নন ইন্ডিজেনাস পিপল যেটো তিনিটা প্ৰজন্ম যেটো আমাৰ ইয়াতে নাই তিনিটা প্ৰজন্ম ধৰ্মৰ লগত কথা নাই যদি তিনিটা প্ৰজন্ম অসমত আছে তেতিয়াহলে আমি সাৰ্ভে নকৰো কিন্তু তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহলে আমি সাৰ্ভে কৰিম 2 দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয় গোটেই মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে এটা 2 দিনৰ কথাতে একো নাই কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালি কৰিব লাগিব নহলে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে গুৱাহাটীয়ে ইমান মানুহ লবই নোৱাৰে গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে 20 লাখ গতিকে কিন্তু আমাৰ মই দুই এখন পেপাৰত দেখো যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই গতিকে কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছো মই দেখি আছো যে দুই এখন পেপাৰে হেডলাইনটো কৰি খিলঞ্জীয়া থলুৱা মানুহৰ কথা কয় আৰু তেওঁলোকে এটা পেনিক সৃষ্টি কৰি কাবাক বচাব চেষ্টা কৰে কিন্তু মই ভাবো যে ৰাইজে আমাক বিশ্বাস কৰে গতিকে কোনো পেনিক নহয় আহিছো পৰৱৰ্তী বাতৰিলৈ গৌৰৱ গগৈক হুংকাৰ অসমীয়া যুৱ মঞ্চৰ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ এইবাৰ গৌৰৱ গগৈক হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই দেশতকৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় গৌৰৱ গগৈক ৰাষ্ট্ৰ বিৰোধী বঁটা প্ৰদান কৰিব লাগে বুলি মন্তব্য প্ৰকাশ অসমীয়া যুৱ মঞ্চৰ সময় থাকোতে পাকিস্তানৰ সৈতে থকা সম্পৰ্ক ত্যাগ কৰক গৌৰৱ গগৈয়ে অন্যথা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি গৌৰৱ গগৈক হুংকাৰ অসমীয়া যুৱ মঞ্চৰ
শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰেমত পৰিছে গৌৰৱ গগৈ 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল শূন্য হ'ব বুলি মন্তব্য প্ৰকাশ অসমীয়া যুৱ মঞ্চৰ এটো তেখেতে প্ৰশ্ন সোধা নাই আমি যি দেখিছো যে তেখেতে পাকিস্তানক এটো মেছেজ দিব বিচাৰিছে যে যেটো আমাৰ নিজৰ আমাৰ ভাৰতৰ ভিতৰত থকা এটা মেছেজ সেই মেছেজটো তেখেতে পাকিস্তানক দিব বিচাৰিছে গৌৰৱ গগৈ পাছত কিন্তু দেশ আগত কাৰণ কোনো এজন সাংসদে কৰি দেখুৱাব নোৱাৰা কাম এটা আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে কৰি দেখুৱালে ছি লাজৰ বিষয়ে চাওক আমি অসমীয়া যুৱ মঞ্চই এটা কথাই আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে দেশতকৈ কিন্তু গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় কাৰণ আমি এটা কথাই অসম তথা ভাৰতৰ সাংসদসকলক অনুৰোধ জনাইছোঁ যে তেখেতক আমাৰ যি অসম কংগ্ৰেছৰ বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আমি ভাৰত তথা অসমৰ সাংসদসকলক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে ৰাষ্ট্ৰ বিৰোধী বঁটাটো এবাৰ তেখেতক দি দিব লাগে কাৰণ আমি দেখিবলৈ পাইছোঁ যে আমাৰ শত্ৰু ৰাষ্ট্ৰ যি পাকিস্তানত তেওঁৰ দিনে ৰাতিয়ে তেখেতৰ নিউজ বাজিছে কাৰণ কোনো এজন সাংসদে কৰি দেখুৱাব নোৱাৰা কাম এটা আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে কৰি দেখুৱালে ছি লাজৰ বিষয়ে সৌখিদিনা আমি দেখা পালোঁ যে সাংসদত আজি তাত গৃহমন্ত্ৰী আছে বৈদেশিক মন্ত্ৰী আছে সকলোৱে বাৰে কৈ থকা পিছতো তেখেতে আকৌ প্ৰশ্ন উত্থাপন কৰিছে যে কেইখন যুদ্ধ বিমান ধ্বংস হ'ল কিমান সামৰিক ঘাটি ধ্বংস হ'ল কিমান ক্ষতি হ'ল গতিকে এইটো তেখেতে বুজাব বিচাৰিছে যে তেখেতে পাকিস্তানক সেইটো মেছেজ দিব বিচাৰিছে এইটো তেখেতে প্ৰশ্ন সোধা নাই আমি যি দেখিছোঁ যে তেখেতে পাকিস্তানক এইটো মেছেজ দিব বিচাৰিছে যে যিটো আমাৰ নিজৰ আমাৰ ভাৰতৰ ভিতৰত থকা এটা মেছেজ সেই মেছেজটো তেখেতে পাকিস্তানক দিব বিচাৰিছে সেই প্ৰশ্নটো সুধি পেলাই আমাৰ তেনেকুৱা অনুভৱ হৈছে আৰু বাৰে আমি আগতো আমি সংবাদমেল দিছিলোঁ যে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছিল কিন্তু আমি তেখেতক স্থিতি স্পষ্ট কৰিবৰ বাবে আমি তেখেতক আহ্বান জনাইছিলোঁ আৰু তেখেতে সেই মৰ্মে তাৰ পিছদিনাখনি স্থিতি স্পষ্ট কৰিছিলে যে মই কিছু বছৰ আগতে গৈছিলোঁ কিন্তু সৌখিদিনা দেখিলোঁ আমাৰ সন্মানীয় আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই এবাৰ নহয় দুবাৰ তিনিবাৰকৈ তেখেতক কৈছে যে আপুনি তেখেতে পাকিস্তান গৈছে গতিকে প্ৰমাণিত কৰি দিছে গৃহ বিভাগে যেতিয়া কৈ দিলে এষাৰ কথা যে তেখেতে পাকিস্তান গৈয়ে আছে গতিকে এতিয়া চিধা কথা তেখেতৰ ওপৰত একশ্যন ল'ব লাগে তেখেতৰ ওপৰত কেছ ৰুজু হ'ব লাগে চিধা কথা আজিও তেখেতে মানে অন্তৰাত্মাই অসম তথা ভাৰতখনক তেখেতে অন্তৰাত্মাত ল'ব পৰা নাই নেকি কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথা ক'ব বিচাৰিছোঁ যে আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈৰ পাছত কিন্তু দেশ আগত কিন্তু চিধা কথা গতিকে বাৰে তেখেতে ইমান প্ৰেম প্ৰীতিৰে পাকিস্তানৰ লগত তেখেতৰ নিউজ বাজি গ'ল তাত গোটেইকেইটা চেনেলত নোহোৱা নুবুজা এটা কাণ্ড গতিকে তেখেতে যদি সঁচাকৈ যদি অসম তথা ভাৰতক ভাল পালেহেঁতেন সৌখিদিনাও আমি দেখিলোঁ যে ৰাহুল গান্ধী আহিছে আৰু আহি পেলাই তাতে কৈছে যে আজি আমাৰ যিসকল উচ্ছেদ চলাই আছে যিবোৰ অবৈধ বাংলাদেশী মিয়া উচ্ছেদ কৰিছে লাখ হেক্টৰ ভূমি এখন চৰকাৰৰ দিনত আজি মিয়াসকলে লৈ আছিলে কিন্তু আমাৰ এই অসম চৰকাৰে উচ্ছেদ কৰিছে আৰু তেওঁলোকে আহি পেলাই কি কৰিছে যে আমি কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আপোনালোকক পুনৰ সংস্থাপন দিম পুৰণ মাটি দিম লাজ লগা নাই আপোনালোকক সেইবিলাক কথা ক'বলৈ গোটেই অসমে সমৰ্থন জনাইছে যে মিয়া বাংলাদেশীসকলক ইয়াৰ পৰা খেদিব লাগে বিতৰণ কৰিব লাগে উচ্ছেদ কৰিব লাগে আৰু তাৰে এগেইনষ্টত আপোনালোকে কি কৈছে যে মাটি দিব ভোটৰ লালসাত গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি 2026 চনত যি আশা দেখিছিল যি কংগ্ৰেছ চৰকাৰে তেখেতক লৈ আশা দেখিছিল চব জিৰ' আলুগুটি আমি আজি কৈছোঁ লিখি ৰাখক আজিৰ ডেটত লিখি ৰাখক যদি কংগ্ৰেছ চৰকাৰ 2026 চনত আহে মই সংগঠনৰ পদত্যাগ কৰি দিম গতিকে পাকিস্তানী এজেণ্ট এজনক কিদৰে আমাৰ অসম তথা ভাৰতবাসীয়ে তেতিয়া আদৰি ল'ব গতিকে তেখেতৰ আজিলৈকে আধাংগিনী তাত NGO বোলে চলাই আছে তাৰপৰা দৰমহা লৈয়ে আছে আজিলৈকে তেখেতৰ ল'ৰা ছোৱালীকেইটাক ভাৰতীয় কৰিব নোৱাৰিলে গতিকে কিমান এটা লাজৰ বিষয় গৌৰৱ গগৈ ডাঙৰীয়া
আপোনাক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যে আপুনি পাকিস্তান প্ৰেম প্ৰীতি এৰক সঁচাকৈ যদি অন্তৰাত্মাই ভাৰত তথা অসমক যদি ভাল পায় আপুনি পাকিস্তান প্ৰেম কৰা এই প্ৰেমৰ লীলা এৰক আহিছোঁ আন এক বাতৰিলৈ উৰিয়াম ঘাটত উচ্ছেদৰ আজি তৃতীয়টো দিন অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছাও ভাগি পেলোৱা হৈছে এই উচ্ছেদ অভিযানত উৰিয়াম ঘাটত প্ৰশাসনৰ বুলডোজাৰে এফালৰ পৰা ভাগি গৈছে সকলোবোৰ অবৈধ নিৰ্মাণ উৰিয়াম ঘাটৰ ৫টাকৈ অঞ্চলত পুৱাৰে পৰা চলি আছে উচ্ছেদ অভিযান আৰু ২ নং ৩ নং দয়ালপুৰ দলনি পথাৰ আনন্দপুৰ খেৰবাৰীত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ এই পৰ্যন্ত মুকলি ৰেংমাং বনাঞ্চলৰ ৩০০০ বিঘা বনভূমি पहले 2 दिन में कम से कम 350-400 ऐसे हो गया आज तो एविक्शन चल रहा है तो एंड ऑफ द डे हम लोग को पता चल जाएगा जितना फील्ड ऑफिसर अभी 5 जगह में एविक्शन कर रहे हैं शाम तक हम लोग हिसाब आ जाएगा विल इशू है फॉरेस्ट डिपार्टमेंट विल इशू है प्रेस रिलीज तो वहाँ पे आप लोग सारा डिटेल्स आपको दे देंगे आप लोग को कल तक सर कितना हेक्टेयर जमीन आपको ये शाम तक आपको पूरा मिल जाएगा हम लोग का मीटिंग होता है शाम को देख लेते हैं वहाँ पे स्टेप बाय स्टेप हम लोग प्लानिंग कर रहे हैं हो जाएगा क्लियर करेंगे हम लोग सर 3 लोगों को पकड़ा गया है हाँ गोलाघाट पुलिस एस अरेस्टेड वो लोग अभी डिटेन किया है उन लोगों ने तो पूछताछ चल रहा है उन लोगों तो एज पर लॉ गोलाघाट पुलिस वो एक्शन लेंगे उनका कौन सा केस में पकड़ा गया है वो केस चल रहा है पुलिस विल बेटर नो दैट थैंक यू আজিৰ দিনটোৰ শীৰ্ষ বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য ৰাজ্যে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে বুলি মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ মহাবিপদত পৰিব গৌৰৱ গগৈক লৈ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰেই মহানগৰীত হ'ব উচ্ছেদ খিলঞ্জীয়া নহয় সন্দেহজনক লোকৰ বিৰুদ্ধে হ'ব উচ্ছেদ গৌৰৱ গগৈক হুংকাৰ অসমীয়া যুৱ মঞ্চৰ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ উৰিয়াম ঘাট উচ্ছেদৰ আজি তৃতীয়টো দিন অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছা ভাগি পেলোৱা হৈছে এই উচ্ছেদ অভিযানত নমস্কাৰ দিনটোৰ শীৰ্ষ বাতৰিৰ সৈতে মই ইমৰান হুছেইন দিবলৈ লৈছোঁ বিতং বাতৰি নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য ৰাজ্যে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে নন্দিনী কাশ্যপক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা নন্দিনী কাশ্যপক এৰেষ্ট কৰিলে জামিন দিবলগীয়া হ'লহেঁতেন বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰক্ষীৰ কাম কৰি আছে ৰাজ্যে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে কিন্তু উদ্দেশ্য এটাই গতিকে আৰক্ষীৰ কাম কৰিবলৈ দিয়ক এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেনেকুৱা কথা নহয় কথাটো হ'ল এনেকুৱা যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড এটা দুটা সেকশন আছে কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ কালপেবল হোমিসাইড এমাউন্টিং টু মাৰ্ডাৰ প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ বেল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গেপ নাথাকে আহিছোঁ পৰৱৰ্তী বাতৰিলৈ মহাবিপদত পৰিব পাৰে গৌৰৱ গগৈক লৈ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ CBI নাইবা NIA তদন্ত কৰিব গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈৰ বাবে অসমবাসী আজি লজ্জিত গৌৰৱ গগৈ ভাৰতৰ নহয় পাকিস্তানৰ হিৰো হয় বুলি মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি শীঘ্ৰে গৌৰৱ গগৈ নিজেও বিদেশী নাগৰিকত্ব ল'ব
10 ছেপ্টেম্বৰত তদন্ত শেষ কৰিব SITয়ে 11 নাইবা 12 ছেপ্টেম্বৰত SITয়ে দাখিল কৰিব প্ৰতিবেদন 15 ছেপ্টেম্বৰৰ পূৰ্বে কেবিনেটত দাখিল কৰা হ'ব প্ৰতিবেদন যে যি ধৰণে সংসদত ভাৰতীয় সেনা বাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেন্ট কৰিলে তেওঁ ইমানলৈকে গ'ল যে মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে সো ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে তো ভাৰতে যদি 3000 4000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিছাইল বনাইছে এটোতো সেনা বাহিনীক অভিনন্দন জনোৱা কথা আছিল তো যিটো ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায় নিজৰ ল'ৰা ছোৱালীকো বিদেশী কৰিছে পত্নীকো বিদেশী কৰিছে আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰোঁ যে ইন এ ভেৰি গুড ডে হি উইল অলসো চেঞ্জ হিজ সিটিজেনশিপ তিনটা ফ্যামিলি যেতিয়া নাইয়ে ভাৰতীয় তেওঁতো টেম্পোৰাৰিলি ভাৰতত আছে আৰু সেই কাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয় যোৰহাটৰ ৰাইজৰ শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিল দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত যোৰহাটৰ এটা অনবদ্য বৰঙণি আছে অসম আন্দোলনলৈকে সেই স্থানৰ সংসদ গৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা আমাৰ কাৰণে লাজৰ কথা আৰু এই গোটেই ঘটনাটো অকল এইটো নহয় কালি ষ্টেটমেন্টটো আপোনালোকে নজৰত পাইছে কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত আৰু obviously he cannot be hero in Indian television he will be hero only in Pakistan না কওঁতেতো তেওঁ ক'ব নোৱাৰিলে মই যোৱা নাই বুলি এনেতো বহুত বকবকাই থাকে যেতিয়া অমিত শাহ জিয়ে ক'লে তেওঁতো থিয় হৈ সংসদত নকলে যে মই যোৱা নাই আপুনি ভুল কথা কৈছে বুলি গতিকে তেওঁ অকল আপোনালোককে বনাব পাৰে বাকিটো কাকো বনাব নোৱাৰে যিমান দিনে মই বনোৱা দেখিছো আপোনালোককে তেওঁক বনোৱা দেখিছো বাকি অসমৰ মানুহক নোৱাৰে আৰু আপোনালোকে চাব ৰাইট বিটিএডিৰ পৰা লক্ষ্য কৰি গৈ থাকিব মানুহক বনাব নোৱাৰে দুই এজন আপোনালোকৰ মানুহৰ তেওঁৰ প্ৰতি সফট কৰ্নাৰ আছে তেওঁৰ প্ৰতিও নাই মোক বেয়া পায় কাৰণে তেওঁক উঠাব খোজে মই ভাবো যে হেতু বহুত দিন নচলে আহিছো অনেক বাতৰিলৈ শীঘ্ৰেই মহানগৰীত হ'ব উচ্ছেদ খিলঞ্জীয়া নহয় সন্দেহজনক লোকৰ বিৰুদ্ধে হ'ব এই উচ্ছেদ অভিযান এই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10 লাখৰ পৰিৱৰ্তে গুৱাহাটীত মানুহ আছে 20 লাখ গুৱাহাটীয়ে এতিয়া বজা ল'বলৈ নোৱাৰা হৈছে গতিকে অলপ খালি কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত কিমান সন্দেহজনক মানুহ আছে তাৰ পৰ্যবেক্ষণ হ'ব বিভিন্ন স্থানৰ পৰা অহা লোকৰ বিৰুদ্ধে জৰীপ চলোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী ট্ৰাইবেল বেল্টে গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইন্ডিজেনাস মানুহ আছে তেওঁলোকক আমি এটা সাৰ্ভে কৰি দিছো মই ওয়াৰ্ডটো আকৌ ৰিপিট কৰিছো নন ইন্ডিজেনাস অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিস্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জায়গাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ সাৰ্ভে এটা কৰিছো যে কিমান এনেকুৱানো মানুহ সোমাইছে কিন্তু ইয়াতে খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছো আৰু এইটো অনলি ফৰ ফৰেষ্ট ৰেভিনিউ ল্যান্ডৰ ক্ষেত্ৰতো কোনো সাৰ্ভে হোৱা নাই আৰু মই ভাবো যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই আৰু তেনেকুৱা কোনো সাৰ্ভেও চৰকাৰে কৰা নাই সাৰ্ভে ইজ স্ট্ৰিক্টলি লিমিটেড টু নন ইন্ডিজেনাস পিপল যেটো তিনিটা প্ৰজন্ম যেটো আমাৰ ইয়াতে নাই
তিনিটা প্ৰজন্ম ধৰ্মৰ লগত কথা নাই যদি তিনিটা প্ৰজন্ম অসমত আছে তেতিয়াহ'লে আমি সাৰ্ভে নকৰো কিন্তু তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহ'লে আমি সাৰ্ভে কৰিম 2 দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয় গোটেই মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে এটা 2 দিনৰ কথাটো একো নাই কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালি কৰিব লাগিব নহলে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে গুৱাহাটীয়ে ইমান মানুহ লবই নোৱাৰে গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে 20 লাখ গতিকে কিন্তু আমাৰ মই দুই এখন পেপাৰত দেখো যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই গতিকে কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছো মই দেখি আছো যে দুই এখন পেপাৰে হেডলাইনটো কৰি খিলঞ্জিয়া থলুৱা মানুহৰ কথা কয় আৰু তেওঁলোকে এটা পেনিক সৃষ্টি কৰি কাবাক বচাব চেষ্টা কৰে কিন্তু মই ভাবো যে ৰাইজে আমাক বিশ্বাস কৰে গতিকে কোনো পেনিক নহয় আহিছো পৰৱৰ্তী বাতৰিলৈ গৌৰৱ গগৈক হুংকাৰ অসমীয়া যুৱ মঞ্চৰ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ এইবাৰ গৌৰৱ গগৈক হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই দেশতকৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় গৌৰৱ গগৈক ৰাষ্ট্ৰ বিৰোধী বঁটা প্ৰদান কৰিব লাগে বুলি মন্তব্য প্ৰকাশ অসমীয়া যুৱ মঞ্চৰ সময় থাকোঁতে পাকিস্তানৰ সৈতে থকা সম্পৰ্ক ত্যাগ কৰক গৌৰৱ গগৈয়ে অন্যথা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি গৌৰৱ গগৈক হুংকাৰ অসমীয়া যুৱ মঞ্চৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰেমত পৰিছে গৌৰৱ গগৈ 2026ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল শূন্য হ'ব বুলি মন্তব্য প্ৰকাশ অসমীয়া যুৱ মঞ্চৰ এইটো তেখেতে প্ৰশ্ন সোধা নাই আমি যি দেখিছো যে তেখেতে পাকিস্তানক এইটো মেছেজ দিব বিচাৰিছে যে যিটো আমাৰ ভাৰতৰ ভিতৰত থকা এটা মেছেজ সেই মেছেজটো তেখেতে পাকিস্তানক দিব বিচাৰিছে গৌৰৱ গগৈ পাছত কিন্তু দেশ আগত কাৰণ কোনো এজন সাংসদে কৰি দেখুৱাব নোৱাৰা কাম এটা আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে কৰি দেখুৱালে লাজৰ বিষয়ে চাওক আমি অসমীয়া যুৱ মঞ্চই এটা কথাই আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো যে দেশতকৈ কিন্তু গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় কাৰণ আমি এটা কথাই অসম তথা ভাৰতৰ সাংসদসকলক অনুৰোধ জনাইছো যে তেখেতক আমাৰ যি অসম কংগ্ৰেছৰ বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আমি ভাৰত তথা অসমৰ সাংসদসকলক এটাই অনুৰোধ জনাব বিচাৰিছো যে ৰাষ্ট্ৰ বিৰোধী বঁটাটো এবাৰ তেখেতক দি দিব লাগে কাৰণ আমি দেখিবলৈ পাইছো যে আমাৰ শত্ৰু ৰাষ্ট্ৰ যি পাকিস্তানত তেওঁৰ দিনে ৰাতিয়ে তেখেতৰ নিউজ বাজিছে কাৰণ কোনো এজন সাংসদে কৰি দেখুৱাব নোৱাৰা কাম এটা আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে কৰি দেখুৱালে লাজৰ বিষয়ে সৌখিদিনা আমি দেখা পালো যে সাংসদত আজি তাত গৃহমন্ত্ৰী আছে বৈদেশিক মন্ত্ৰী আছে সকলোৱে বাৰে বাৰে কৈ থকা পিছতো তেখেতে আকৌ প্ৰশ্ন উত্থাপন কৰিছে যে কেইখন যুদ্ধ বিমান ধ্বংস হ'ল কিমান সামৰিক ঘাটি ধ্বংস হ'ল কিমান ক্ষতি হ'ল গতিকে এইটো তেখেতে বুজাব বিচাৰিছে যে তেখেতে পাকিস্তানক সেইটো মেছেজ দিব বিচাৰিছে এইটো তেখেতে প্ৰশ্ন সোধা নাই আমি যি দেখিছো যে তেখেতে পাকিস্তানক এইটো মেছেজ দিব বিচাৰিছে যে যিটো আমাৰ ভাৰতৰ ভিতৰত থকা এটা মেছেজ সেই মেছেজটো তেখেতে পাকিস্তানক দিব বিচাৰিছে সেই প্ৰশ্নটো সুধি পেলাই আমাৰ তেনেকুৱা অনুভৱ হৈছে আৰু বাৰে বাৰে আমি আগতো আমি সংবাদ মেল দিছিলোঁ যে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বাৰে বাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ আহিছিল কিন্তু আমি তেখেতক স্থিতি স্পষ্ট কৰিবৰ বাবে আমি তেখেতক আহ্বান জনাইছিলোঁ আৰু তেখেতে সেই মৰ্মে তাৰ পিছদিনাখনি স্থিতি স্পষ্ট কৰিছিলে যে মই কিছু বছৰ আগতে গৈছিলোঁ কিন্তু সৌখিদিনা দেখিলোঁ আমাৰ সন্মানীয় আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই এবাৰ নহয় দুবাৰ তিনিবাৰকৈ তেখেতক কৈছে যে আপুনি তেখেতে পাকিস্তান গৈছে গতিকে প্ৰমাণিত কৰি দিছে গৃহ বিভাগে যেতিয়া কৈ দিলে কথা যে তেখেতে পাকিস্তান গৈয়ে আছে গতিকে এতিয়া চিধা কথা তেখেতৰ ওপৰত একশ্যন ল'ব লাগে তেখেতৰ ওপৰত কেছ ৰুজু হ'ব লাগে চিধা কথা আজিও তেখেতে মানে অন্তৰাত্মাই অসম তথা ভাৰতখনক তেখেতে অন্তৰাত্মাত ল'ব পৰা নাই নেকি
কিন্তু গৌৰৱ গগৈ ডাঙৰ এটা কথা ক'ব বিচাৰিছোঁ যে আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈ পাছত কিন্তু দেশ আগত কিন্তু চিধা কথা গতিকে বাৰে বাৰে তেখেতে ইমান প্ৰেম প্ৰীতি পাকিস্তানৰ লগত তেখেতৰ নিউজ বাজি গ'ল তাত গোটেইকেইটা চেনেলত নোহোৱা নুবুজা এটা কাণ্ড গতিকে তেখেতে যদি সঁচাকৈ যদি অসম তথা ভাৰতক ভাল পালেহেঁতেন সৌখিদিনাও আমি দেখিলোঁ যে ৰাহুল গান্ধী আহিছে আৰু আহি পেলাই তাতে কৈছে যে আজি আমাৰ যিসকল উচ্ছেদ চলাই আছে যিবোৰ অবৈধ বাংলাদেশী মিয়া উচ্ছেদ কৰিছে লাখ লাখ হেক্টৰ ভূমি এখন চৰকাৰৰ দিনত আজি মিয়াসকলে লৈ আছিলে কিন্তু আমাৰ এই অসম চৰকাৰে উচ্ছেদ কৰিছে আৰু তেওঁলোকে আহি পেলাই কি কৈছে যে আমি কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আপোনালোকক পুনৰ সংস্থাপন দিম পুৰণ মাতি দিম লাজ লগা নাই আপোনালোকক সেইবিলাক কথা ক'বলৈ গোটেই অসমেই সমৰ্থন জনাইছে যে মিয়া বাংলাদেশীসকলক খেদিব লাগে বিতৰণ কৰিব লাগে উচ্ছেদ কৰিব লাগে আৰু তাৰে এগেইনষ্টত আপোনালোকে কি কৈছে যে মাতি দিব ভোটৰ লালসাত গতিকে গৌৰৱ গগৈ ডাঙৰীয়া যি 2026 চনত যি আশা দেখিছিল যি কংগ্ৰেছ চৰকাৰে আশা তেখেতক লৈ আশা দেখিছিল চব বম জিৰ' আলুগুটি আমি আজি কৈছোঁ লিখি ৰাখক আজিৰ ডেটত লিখি ৰাখক যদি কংগ্ৰেছ চৰকাৰ 2026 চনত আহে মই সংগঠনৰ পদত্যাগ কৰি দিম গতিকে পাকিস্তানী এজেণ্ট এজনক কিদৰে আমাৰ অসম তথা ভাৰতবাসীয়ে তেতিয়া আদৰি ল'ব হা গতিকে তেখেতৰ আজিলৈকে আধাংগিনী তাত NGO বোলে চলাই আছে তাৰপৰা দৰমহা লৈয়ে আছে আজিলৈকে তেখেতৰ ল'ৰা ছোৱালীকেইটাক ভাৰতীয় কৰিব নোৱাৰিলে গতিকে কিমান এটা লাজৰ বিষয় গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যে আপুনি পাকিস্তান প্ৰেম প্ৰীতি এৰক সঁচাকৈ যদি অন্তৰাত্মাই ভাৰত তথা অসমক যদি ভাল পায় আপুনি পাকিস্তান প্ৰেম কৰাৰ এই প্ৰেমৰ লীলা এৰক আহিছোঁ আন এক বাতৰিলৈ উৰিয়াম ঘাটত উচ্ছেদৰ আজি তৃতীয়টো দিন অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছাও ভাগি পেলোৱা হৈছে এই উচ্ছেদ অভিযানত উৰিয়াম ঘাটত প্ৰশাসনৰ বুলডোজাৰে এফালৰ পৰা ভাগি গৈছে সকলোবোৰ অবৈধ নিৰ্মাণ উৰিয়াম ঘাটৰ 5টাকৈ অঞ্চলত পুৱাৰে পৰা চলি আছে উচ্ছেদ অভিযান আৰু 2 নং 3 নং দয়ালপুৰ দলনি পথাৰ আনন্দপুৰ খেৰবাৰীত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ এই পৰ্যন্ত মুকলি ৰেংমাং বনাঞ্চলৰ 3000 বিঘা বনভূমি पहले 2 दिन में कम से कम 350-400 ऐसे हो गया आज तो एविक्शन चल रहा है तो एंड ऑफ द डे हम लोग को पता चल जाएगा जितना फील्ड ऑफिसर अभी 5 जगह में एविक्शन कर रहे हैं शाम तक हम लोग हिसाब आ जाएगा विल इशू है फॉरेस्ट डिपार्टमेंट विल इशू है प्रेस रिलीज तो वहाँ पे आप लोग सारा डिटेल्स आपको दे देंगे आप लोग तो कल तक सर कितना हेक्टर जमीन आपको ये शाम तक आपको पूरा मिल जाएगा हम लोग का मीटिंग होता है शाम को देख लेते हैं वहाँ पे स्टेप बाय स्टेप हम लोग प्लानिंग कर रहे हैं हो जाएगा क्लियर करेंगे हम लोग 3 लोगों को पकड़ा गया है हाँ गोलाघाट पुलिस है अरेस्टेड वो लोग अभी डिटेन किया है उन लोगों ने तो पूछताछ चल रहा है उन लोगों तो एज पर लॉ गोलाघाट पुलिस वो एक्शन लेंगे उनका कौन सा केस में पकड़ा गया है वो केस चल रहा है पुलिस विल बेटर नो दैट थैंक यू আজিৰ দিনটোৰ শীৰ্ষ বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপোৰ্ট